মুখ দুখন ভালদৰে চাওক তেওঁলোকৰ দুখ এই কাৰণে লগা নাই যে তেওঁলোক গ্ৰেপ্তাৰ হ'ল তেওঁলোকৰ দুখ লাগিছে কাৰণ তেওঁলোকে এগৰাকীও উকিল নাপালে হয় আপুনি ঠিকই শুনিছে শ্যামকানু মহন্তই হয়তো ভাবিছিল যে অগ্ৰিম জামিন লম বা কিবা লম বা জেলত থাকিলেও আমি উকালতি কৰি ওলাই আহিম কিন্তু এই যে খুমাল ওলাব পাৰিবনে নাই ডাউট আছে সেইবাবে হয়তো চেহেৰা এনেকুৱা হৈ গৈছে কাৰণ কোনো ধৰণৰ উকিল তেওঁলোকে নাপালে এ হাতত হেণ্ডকাফ লগাই ৰছীৰে বান্ধি লৈ যোৱা হৈছে শ্যামকানু মহন্তক লৈ যোৱা হৈছে সিদ্ধাৰ্থ শৰ্মাক চাওক আপুনি ভালদৰে এইগৰাকী জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা নিৰ্লজ্জ সিদ্ধাৰ্থ শৰ্মাই আজি 12 দিনে জুবিন গাৰ্গৰ মোবাইলটো নিজৰ লগতে ৰাখিলে কিবা যদি ডেটা ফৰমেট মাৰিছে তেনেহলে সেই ৰিকভাৰ হ'ব নে নাই এই বিষয়টোক লৈ সকলোৰে প্ৰশ্ন এটা ডাঙৰ কথা এইটোৱে যে তেওঁলোক দুয়োগৰাকীয়ে কোনো ধৰণৰ উকিল নাপালে কিয় নাপালে কাৰণ সদৌ অসম উকিল সন্থাই তেওঁলোকক কোনো ধৰণৰ সহায় নকৰা তেওঁলোকৰ হৈ উকালতি নকৰাৰ শপত লৈছে সিদ্ধান্ত লৈছে আৰু লকআপত এতিয়া শ্যামকানু সিদ্ধাৰ্থ লকআপত সোমাল য'ত অতি দুখ মনেৰে অতি দুখজনকভাৱে তেওঁলোকৰ মুখ দুখন চাওক আপোনাৰ দেখি হয়তো অকণমান মনত শান্তি লাগিব আজি শ্যামকানু সিদ্ধাৰ্থই কোনো উকিল নাপালে কিয় নাপালে কাৰণ শ্যামকানু সিদ্ধাৰ্থৰ হৈ কোনেও উকালনি নকৰে কাৰণ উকিল সকলো মানুহ উকিল সকলো জুবিন গাৰ্গৰ অনুৰাগী উকিল সকলেও কৈছে যে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আমি এই সিদ্ধান্ত লৈছো টকাৰ বাবে আমি কেতিয়াও উকালতি নকৰো আমি শ্যামকানু আৰু সিদ্ধাৰ্থৰ বাবে উকালতি নকৰো তেওঁলোকে কোনো উকিল অসমত নাপাব অসমৰ কোনো উকিলে তেওঁলোকৰ হৈ উকালতি নকৰাৰ সিদ্ধান্ত লৈছে এয়া সিদ্ধাৰ্থ শৰ্মা 12 দিনে মোবাইল লুকুৱাই ৰাখি 12 দিন লুকাই থকাৰ পাছত সিদ্ধাৰ্থ শৰ্মা এনেধৰণে অসম আহি উপস্থিত হৈছে সিদ্ধাৰ্থ শৰ্মা অসম আহিলে এতিয়া আমি দেখাব বিচাৰ মেপখন এয়া হৈছে গুৰুগ্ৰাম এই গুৰুগ্ৰামতে সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ কৰা হৈছিল ইন্টাৰেষ্টিংলি সিদ্ধাৰ্থ শৰ্মাৰ লোকেশ্যন এয়া দিল্লী হাৰিয়ানা ইত্যাদি ট্ৰেক হৈছিল সমান্তৰালকৈ অলপমান তললৈ যদি আহোঁ তেনেহলে আপুনি দেখিব এয়া হৈছে ৰাজস্থান এই ৰাজস্থানতো দেখা পোৱা গৈছিল সিদ্ধাৰ্থ শৰ্মাৰ মোবাইল লোকেশ্যন আইপি এড্ৰেছ বাৰে বাৰে চেঞ্জ হৈছিল এবাৰ লোকেশ্যন দেখুৱাই ৰাজস্থানত তাৰ পাছতে হঠাৎ লোকেশ্যন দেখুৱাই গুৰুগ্ৰামত হঠাৎ লোকেশ্যন দেখুৱাই দিল্লীত অৰ্থাৎ অহা যোৱা কৰি আছে মোবাইলটো একে আছিল সিম কাৰ্ড চেঞ্জ হৈছিল কিন্তু তেওঁৰ মোবাইলটো যেহেতু একে আছিল সেইবাবে আইপি এড্ৰেছ উলিয়াব পৰা গৈছিল ইণ্টেলিজেন্সে আইপি এড্ৰেছ উলিয়াইছিল আৰু এই গুৰুগ্ৰামৰ পৰা কালি নিশা 1:30 বজাত সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে আৰু দিল্লী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ পৰা গ্ৰেপ্তাৰ কৰিছে 12:50 শ্যামকানু মহন্তক এই দুয়োগৰাকীকে লৈ আনি দিল্লীৰ পৰা পোনে গুৱাহাটীলৈকে অনা হ'ল দিল্লীত ফ্লাইটত বহিছিল 4:30 পুৱাৰ সময়ছোৱাত আৰু 6:50 গুৱাহাটীত আহি উপস্থিত হয় আৰু পোনে তেওঁলোকক লৈ অনা হয় CGMৰ বাসগৃহলৈ এতিয়া আমি দেখুৱাব বিচাৰিম এই আইলেণ্ডটো এই লেজাৰ্ছ আইলেণ্ডটো চাওক এইটো আইলেণ্ড যিটো আইলেণ্ডে আমাৰ মৰমৰ জুবিন গাৰ্গক কাঢ়ি লৈ গ'ল এই আইলেণ্ডটো অভিশপ্ত আইলেণ্ডটো এই আইলেণ্ডটোৰ যথেষ্ট ইতিহাস আছে এই আইলেণ্ডটোৰ যথেষ্ট লোকবিশ্বাস আছে এই আইলেণ্ডটো বোলে ইমান অভিশপ্ত ইয়াত বহু মানুহ মৰিছে এই আইলেণ্ডটোত কবৰস্থ কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল এই আইলেণ্ডটো বহু শতিকাৰ পূৰ্বৰ পৰা মহামাৰীৰ সময়ৰ পৰা ব্যৱহাৰ কৰা হৈছিল কলেৰা মহামাৰীয়ে কওক আপুনি যি বিভিন্ন ধৰণৰ ৰোগৰ ক্ষেত্ৰত কোৱাৰেণ্টাইন জোন হিচাপে ব্যৱহাৰ কৰা হৈছিল মানুহ কোৱাৰেণ্টাইন কৰিবৰ বাবে ইয়াত ৰাখিছিল অৰ্থাৎ আটাইতকৈ বেছি যিসকল ৰোগী আটাইতকৈ বেমাৰীসকলক ইয়াত গৈ ৰাখিছিল কিছুমান মানুহ উভতি যাব নোৱাৰিছিল কাৰণ তেওঁলোকৰ ৰোগ উপশম নাপাইছিল ইয়াতে বহু মানুহক কবৰস্থ কৰা হৈছিল আৰু এটা সময় এনেকুৱা আহিছিল বোলে সেই সময়খিনিত সকলোবোৰ জ্বলি গৈছিল এই আইলেণ্ডটো যথেষ্ট অভিশপ্ত বুলি কোৱা হয় মনা হয় লোকবিশ্বাস আছে যে আইলেণ্ডটোলৈ যাব নালাগে কিন্তু এই আইলেণ্ডটোত গৈ হাতুৰিছিল গৈ এখন ইয়টত গৈছিল জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন লগতে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ সকলোবোৰে গৈ ইয়াত ফূৰ্তি কৰি আছিল এই এলেকাটোতেই তেওঁলোকে ইয়টখন লৈ গৈছিল আৰু হাতুৰিছিল ঠিকে আছে অকণমান ফূৰ্তি কৰিছে কিন্তু জুবিন গাৰ্গৰ স্বাস্থ্যৰ অৱস্থা খেয়াল ৰাখিব লাগিছিল এতিয়া এই আইলেণ্ডটোৰ কথা কিয় কৈছো কাৰণ এই আইলেণ্ডটোত দূৰলৈকে মানুহ নাই মানুহৰ বসতি নাই বসতি নথকাৰ বাবে কি হৈছে জুবিন গাৰ্গ যেতিয়া চিজাৰ এটেক আহিছিল ইয়াৰ পাছত মানুহৰ হেল্প বিচাৰিবলৈ কোনো নাছিল ওচৰত জুবিন গাৰ্গক ইয়াৰ পৰা হাস্পতাল লৈ যাবলৈ 1 ঘণ্টাতকৈ অধিক সময় লাগিছিল ভাবক অনুমান কৰক 1 ঘণ্টা 1 মিনিটত মানুহৰ প্ৰাণ যায় 1 মিনিট কি 1 ছেকেণ্ডৰ পলম হলেও মানুহৰ প্ৰাণ যায় গতিকে জুবিন গাৰ্গক হয়তো বচাব পৰা গ'ল হয় তেওঁৰ চিজাৰ এটেক গুৱাহাটীতো আহিছিল বহুবাৰ অসমত বহুবাৰ তেওঁ অসুস্থ হৈছিল কিন্তু আমাৰ অসমৰ চিকিৎসকে তেওঁক বচাইছিল আমাৰ অসমৰ চিকিৎসকে লগে পাইছিল বাবে তেওঁৰ প্ৰাণটো ঘূৰাই আনিব পাৰিছিল কিন্তু এই আইলেণ্ডটোত জুবিন গাৰ্গৰ প্ৰাণ গুচি গ'ল কাৰণ এই আইলেণ্ডটোৰ পৰা হাস্পতাললৈ লৈ যাবলৈ 1 ঘণ্টা সময় লাগিছিল এই 1 ঘণ্টাৰ ভিতৰত জুবিন গাৰ্গৰ জীৱনটো শেষ হৈ গ'ল এই আইলেণ্ডটোৱে আমাৰ মৰমৰ জুবিন দাক কাঢ়ি লৈ গ'ল আটাইতকৈ অভিশপ্ত শ্যামকানু সিদ্ধাৰ্থই কোনো ধৰণৰ উকিল নাপালে শ্যামকানু আৰু সিদ্ধাৰ্থই কোনো ধৰণৰ উকিল নাপালে সদৌ অসম উকিল সন্থাই
ডাঙৰ সিদ্ধান্ত লৈছে আৰু দুয়োৰে হৈ কোনোৱে উকালতি নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এতিয়া লকআপত থাকিবলগীয়া হৈছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এতিয়া এনেধৰণে লকআপত কোনো উকিল নোহোৱাকৈ তেওঁলোক থাকিবলগীয়া হৈছে তেওঁলোকৰ বিৰুদ্ধে নন বেইলেবল কেছ ৰুজু কৰা হৈছে সকলোৱে জানে এই কথা এতিয়া তেওঁলোকে আইনৰ সুৰুঙাৰে যাতে হাৰি নাযায় সেই আশা সকলোৱে কৰিছে #justice4Jubin Garg সকলোৱে লিখি আছে এই দুয়োগৰাকীৰ শাস্তি কি হোৱাটো বিচাৰিছে আপুনিও জনাওক কমেণ্টৰ জৰিয়তে